ইমান দিনে মইতো তোমাক তাকে কৈ আছিলো যে আমাৰ ভাগটো ককাইদেউহঁতক এৰি দি গুৱাহাটীলৈ গুচি যাওঁ। নুশুনিলাতো। অদৰকাৰী কথা কিছুমান কৈ মূৰটো গৰম নকৰিবা দেই। মই মোৰ ভাগটো ককাইদেউক কিয় এৰি দিম? এৰি দিয়া হলে অন্তত কিছু টকা পালাহেঁতেন। এতিয়া কি হ'ব বুজিলাতো? কৰবাত যদি সৌৰভে ঘৰটো বেচো বুলি কয় কিনিব পাৰিবা। ইফালে সৌৰভক নিজৰ ফলীয়া কৰিবলৈ বাইদেৱে আখৰা আৰম্ভ কৰিলেই। সেইবোৰ কথা সৌৰভে নাজানিবওতো পাৰে। ঠিক আছে, ধৰি ললো সি এইবিলাক কথা একো নেজানে, কিন্তু ই ঘৰটো বেচো বুলি ক'লেওতো আমি একো কৰিব নোৱাৰো। কিয় নোৱাৰিম? ঘৰটো আমিয়ে কিনিম। আমি? কোৱা কি হে? সেইবোৰ চিন্তা আপুনি কৰিব নালাগে। সৌৰভে মাত্ৰ বুজিব লাগিব ইয়াত যদি তেওঁৰ কোনোবা আপোন মানুহ আছে সেয়া কেৱল আমি। তুমিও ভাল চিঠিখন দিলা হে। সেইফালে একেবাৰে উঠপ থপ লাগিছে। মানে ভতিজাকক আদৰিবলৈ এই একেবাৰে কিবা এটা যে এই কালীন প্ৰস্তুতি, যুদ্ধকালীন প্ৰস্তুতি। এতিয়া দেখিছো জীয়েকৰ বিয়াখন তল পৰিব। নাই তল কিয় পৰিব হে? বৃন্দাবনকতো জানাই ধৰিলে ৰাত নাই। তদুপৰি বিৰিণাৰ বিয়াখনেইতো তেওঁৰ একমাত্ৰ চিন্তা আছিল। চিন্তাটো হ'বই, কিন্তু সেইবুলি মই যাৰে তাৰে লগত বিয়াত বহিম নেকি? যাৰে তাৰে লগত বুলি কৈছ যে, বলিন ঠিকাদাৰ ল'ৰাটোৰ লগততো তোৰ দদাইৰ হাতে বিয়াৰ কথা বতৰা চলাই আছে। চলাব পাৰে, কিন্তু ল'ৰা ভাল বুলি ক'লে মই বিয়াত বহিম নেকি? তেনেহলে 1 নম্বৰত মই ল'ৰাক চাম, স্বভাৱ চৰিত্ৰৰ খবৰ ল'ম, তাৰ পাছতহে। জানো পাই, আমি হলে তেনেকুৱা এখন ঘৰত কথা বতৰা চলা বুলি গম পালে মাহ হালধি ঘঁহিবলৈ আৰম্ভই কৰিলোহেঁতেন। তেনেহলে ঠিকাদাৰ পুতেকক তোলৈকে ঠিক কৰো, গাড়ীত উঠি হাৱা খাব পাৰিবি। মই কিন্তু মনৰ লগত মিলা মানুহজনৰ কাৰণে 1 বছৰ 2 বছৰ ৰ'বলৈও ৰাজি আছো, বুজিলি? বল। নাই বাছ বিচাৰ কৰিবলৈ কিটো আছে? মুঠৰ ওপৰত বহাগটো সোমাওক, মই মোৰ ছোৱালীৰ বিয়া পাতিমেই। কিন্তু কি হ'ল? শুনিছাই নহয় ভতিজাটো অহাৰ কথা। সিবা আহি আকৌ কি বিহু দেখুৱাইহি কোনে জানে? বিহু দেখুৱাব? কিয়? নিজৰ ভতিজা নিজৰ ঘৰলৈ আহিব, তাতে ইমান চিন্তা কৰাৰ কি আছে? নিজৰ ঘৰ নহয় নেকি? তাৰ উপৰি ঘৰটো যে বিচিত্ৰ ককাইদেৱে সজা, সেইটোতো আমি চবেই জানো। মনে মনে থাকাহে, মুখখন আছে বুলি যিহকে তিহকে কৈ নাথাকিবাচোন। জানো দেও, তোমাৰ কথাবোৰ আজি মোৰেই বুজাৰ অসুবিধা হৈছে। বাৰু এওঁ সৌৰভ আহিব কেতিয়া? কোন আহিবনো বৰদেউতা? দেউতাৰক সোধ। হেৰৌ, তহঁতৰ বৰ দেউতাৰৰ পুতেক আহিব। ইফালে তাকে লৈ ঘৰখনত হ'ব লাগিছিল তোৰ সেই মাখল। উখল মাখল। সেইটোৱেই। কিন্তু এইফালে চা, যেন কিবা এটা পৰা কপৌটোহে। শিল পৰা কপৌ? দেউতা তই ভিতৰলৈ যা। মোমাইৰ হাতৰ ভালনে? ভাল বেয়া আমি কেনেকৈ জানিম? সেই নিত্যানন্দ মাষ্টৰেই তোৰ বিয়াখন ভাঙিলে, বুজিছ? তেওঁ আকৌ কয় ল'ৰাজন বোলে তোৰ লগত নিমিলে। ছাৰে হয়তো ঠিক কথাই কৈছে। কি ঠিক কথা কৈছে? বহাগতে তোৰ বিয়া হ'ব বুলি আমি চবকে কলো। এতিয়া আমি মানুহক কি কম? তাতে আকৌ ভূতৰ ওপৰত দানহ পৰা দি এই সৌৰভটো ওলাইহিহে লাগে। বাৰু মা, সৌৰভ দা আহিবৰ কাৰণে তহঁতে বেয়া পাইছ নেকি?